নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক নৱম শ্ৰেণীৰ শিশুলীলা পদ্ধতিৰ অসমীয়া ভাঙনি কৰি দিবলৈ ওলাইছোঁ। শিশুলীলা পদ্ধতিৰ কবি মহাপুৰুষ শংকৰদেৱ। শিক্ষাৰ্থীসকল, আমি কবিতাটোৰ মাজলৈ যোৱাৰ আগতে তোমালোকক এটা কথা কৈ থওঁ। যেতিয়া তোমালোকে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নাম লিখিবা বা উচ্চাৰণ কৰিবা, তেতিয়া কেৱল শংকৰদেৱ আৰু মাধৱদেৱ কেতিয়াও নিলিখিবা বা উচ্চাৰণ নকৰিবা। তেওঁলোকৰ নামৰ আগত হয় মহাপুৰুষ লিখিবা নাইবা শ্ৰী শ্ৰী ব্যৱহাৰ কৰিবা। শিশুলীলা কবিতাটোৰ কবি মহাপুৰুষ শংকৰদেৱ। আমি শিশুলীলা কবিতাটোৰ ভাঙনি কৰাৰ আগতে কবিজনৰ বিষয়ে বলাচোন কিছু কথা স্মৰণ কৰি লওঁ। ইতিমধ্যে তোমালোকে তলৰ শ্ৰেণীত মহাপুৰুষজনৰ বিষয়ে বহু কথা শিকি আহিছা। ব'লা সেই কথাখিনিকে আমি আজি পুনৰ স্মৰণ কৰি লওঁ। মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল 1371 ইংৰাজী 1449 খ্ৰীষ্টাব্দত নগাঁও জিলা বৰদোৱাৰ আলিপুখুৰীত। তেখেত অসমীয়া সাহিত্যৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্যিক। যুগস্ৰষ্টা মানে হৈছে এটা যুগৰ সৃষ্টিকৰ্তা। আমি মহাপুৰুষ শংকৰদেৱৰ সময়খিনি কি হিচাপে জানো? শংকৰী যুগ হিচাপে জানো, নহয় জানো? মহাপুৰুষজনৰ পিতৃৰ নাম আছিল কুসুম্ব ভূঞা আৰু মাতৃ সত্যসন্ধা দেৱী। তোমালোকে ইতিমধ্যে জানাই মহাপুৰুষজনে কি কৰিছিল। 12 বছৰ বয়সলৈকে পঢ়া শুনা নকৰি কেৱল ধিটিঙালি কৰি ফুৰিছিল। সেইবাবে কি কৰিছিল, বুঢ়ীমাক খেৰসূতীয়ে যিগৰাকীয়ে তেখেতক তুলি তালি ডাঙৰ দীঘল কৰিছিল, 12 বছৰ বয়সত কি কৰিছিল, মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শংকৰদেৱ আছে বহুমুখী প্ৰতিভাৰ এগৰাকী। তেখেতৰ বহুমুখী অৱদানে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা সাহিত্যৰাজিসমূহক আমি প্ৰধানকৈ 6টা ভাগত ভাগ কৰিব পাৰোঁ। ব'লাচোন আমি সেইখিনি কথা জানি লওঁ। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা সাহিত্যসমূহক প্ৰধানকৈ আমি সাহিত্যৰাজিসমূহক প্ৰধানকৈ আমি 6টা ভাগত ভাগ কৰিব পাৰোঁ। সেইকেইটা হৈছে অনুবাদমূলক গ্ৰন্থ, কাব্য, নাটক, গীত, ভক্তি প্ৰকাশক গ্ৰন্থ আৰু নাম প্ৰসংগ। তেখেতৰ প্ৰথম ভাগটোক আমি অনুবাদমূলক গ্ৰন্থ হিচাপে ভাগ কৰিব পাৰোঁ। অনুবাদমূলক গ্ৰন্থ হিচাপে আমি দশম, ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ আৰু উত্তৰকাণ্ড ৰামায়ণৰ কথা ক'ব পাৰোঁ। দ্বিতীয়তে কাব্য হৈছে আমি হৰিচন্দ্ৰ উপাখ্যান আৰু ৰুক্মিণী হৰণ ইত্যাদি। শিক্ষাৰ্থীসকল, ইয়াতে এটা কথা কৈ থওঁ, মহাপুৰুষ শংকৰদেৱৰ প্ৰথম ৰচনা আছিল হৰিচন্দ্ৰ উপাখ্যান। তোমালোকে মনত ৰাখিবা, এইটো প্ৰায় প্ৰশ্ন আহি থাকে, মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথমখন গ্ৰন্থৰ নাম বা কাব্যৰ নাম কি? সেইখন হ'ব হৰিচন্দ্ৰ উপাখ্যান দেই। তাৰপিছত আমি নাটক হিচাপে ভাগ কৰিব পাৰোঁ। নাটক হিচাপে আমি পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়ৰ কথা ক'ব পাৰোঁ। ইয়াতো এটা কথা কৈ থওঁ, মহাপুৰুষ শংকৰদেৱৰ শেষৰ কালৰ ৰচনা হৈছে ৰাম বিজয় নাটকখন। কি? মহাপুৰুষ শংকৰদেৱে একেবাৰে শেষৰ ৰাম বিজয় নাটকখন ৰচনা কৰিছিল। ইয়াৰ পিছত তেখেতে আৰু কোনো ধৰণৰ গ্ৰন্থ, বৰগীত একো লিখা নাই। তাৰ ভিতৰত আমি চতুৰ্থ ভাগ হিচাপে গীতৰ কথা ক'ব পাৰোঁ। মহাপুৰুষ শংকৰদেৱে 4 ধৰণৰ গীত ৰচনা কৰিছিল: বৰগীত, ভটিমা, টুটয় আৰু চপয়। বৰগীতসমূহৰ বিষয়ে তোমালোকে সকলোৱে জানা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহে কি বুলি কয়? বৰগীত বুলি কওঁ, নহয় জানো? এই গীতসমূহক কিন্তু মহাপুৰুষ শংকৰদেৱে নিজে বৰগীত বুলি নামাকৰণ কৰা নাই। তেখেতৰ পৰৱৰ্তী বৈষ্ণৱ গুৰুসকলে মহাপুৰুষ দুজনাৰ গীতসমূহক উচ্চ আসনত ৰাখিবৰ বাবে বৰগীত নামেৰে নামাকৰণ কৰিছে। বৰগীতৰ দৰে ভটিমাও এক প্ৰকাৰৰ দেৱতা প্ৰশস্তিমূলক গীত, বুজিছা? মহাপুৰুষজনে 3 প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল। সেইবোৰ হৈছে দেৱভটিমা, ৰাজভটিমা আৰু নাটকীয় ভটিমা। আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল 1 প্ৰকাৰৰ, সেইটো হৈছে গুৰু ভটিমা। মুঠৰ ওপৰত ভটিমা কেই প্ৰকাৰৰ? 4 প্ৰকাৰৰ দেই। তাৰে দেৱভটিমা, ৰাজভটিমা আৰু নাটকীয় ভটিমা মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল আৰু গুৰু ভটিমা ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে দেই। তাৰপিছত আমি ক'ব পাৰোঁ ভক্তিমূলক গ্ৰন্থ। ভক্তিমূলক গ্ৰন্থ হিচাপে আমি ভক্তিপ্ৰদীপ, ভক্তিৰত্নাকৰ, নিবিড় নৱসিদ্ধ সংবাদ আৰু অনাদি পতনৰ কথা ক'ব পাৰোঁ। ইয়াতে এটা কথা কৈ থওঁ,
ভক্তি ৰত্নাকৰ যিখন গ্ৰন্থ সেইখন মহাপুৰুষ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰিছিল। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা একমাত্ৰ সংস্কৃত গ্ৰন্থখনেই হৈছে ভক্তি ৰত্নাকৰ। মনত থাকিব নহয়, এইটো প্ৰশ্ন আহি থাকে। তাৰপিছত ক'ব পাৰোঁ আমি নাম প্ৰসংগমূলক গ্ৰন্থ। নাম প্ৰসংগমূলক গ্ৰন্থ হিচাপে মহাপুৰুষজনৰ আমি কীৰ্তন আৰু গুণমালাখনৰ কথা ক'ব পাৰোঁ। কীৰ্তন হৈছে মহাপুৰুষজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ দেই। মনত ৰাখিবা, মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি বুলি ক'লে আমি কি লিখিম? কীৰ্তন ঘোষাখন লিখিম, বুজিছা। আন এখন হৈছে নাম প্ৰসংগমূলক গ্ৰন্থ হিচাপে আমি গুণমালাখনৰ কথা ক'ব পাৰোঁ। গুণমালাখনৰ কেনেকৈ ৰচিত হৈছে তোমালোকক কৈ থওঁ শুনা। চৰিত পুথিত আছে যে মহাৰাজ নৰনাৰায়ণে তেখেতৰ ৰাজসভাত পণ্ডিতসকলক হাতী মাৰি ভুৰুকাত ভৰাব দিছিল। তোমালোকে হাতীটো চিনি পোৱাই, অতি প্ৰকাণ্ড জন্তু, আৰু ভুৰুকা মানে হৈছে এটা মাটিৰ সৰু পাত্ৰ, যিসকল অসমীয়া মানুহে কেতিয়াবা দৈ থ'বলৈ ব্যৱহাৰ কৰে নাইবা চূণ মলাবলৈ ব্যৱহাৰ কৰে। সেই হাতীৰ নিচিনা এটা প্ৰকাণ্ড জন্তু কেনেকৈ বাৰু সেই সৰু টেকেলিটোত ভৰাব পাৰিব, হয় নাই? মহাৰজাৰ ৰাজসভাত থকা সকলোৱে হাৰ মানিলে, কিন্তু মহাপুৰুষ শংকৰদেৱে কি কৰিলে জানানে? মহাপুৰুষজনে কি কৰিলে? ভাগৱতত থকা যিবোৰ মূল তত্ত্ব, কৃষ্ণলীলাৰ যিবোৰ কাহিনী মূল তত্ত্ব, সেইবোৰ কি কৰিলে? লিখি উলিয়াই এখন পুথি পঢ়ালে। সেই পুথিখনেই হৈছে গুণমালা পুথি। আৰু সেই পুথিখনে কি কৰিলে? সেই ভুৰুকাটোত আৰামছে সোমাই যাব, হয়নে? এখন কিতাপ লিখি, সৰু এখন কিতাপ লিখি ভুৰুকাটোত ভৰাই দিলে। ঠিক সেইদৰে শংকৰদেৱে কি কৰিছিল? হাতী মাৰি ভুৰুকাত ভৰাইছিল। এইজন মহান পুৰুষৰ 120 বছৰ বয়সত মহাপুৰুষজনাৰ ইহলীলা সম্বৰণ হৈছিল। ক'ত হৈছিল? কোচবিহাৰৰ ভেলা মধুপুৰত দেই। মনত থাকিব নহয়। ব'লাচোন, ইতিমধ্যে তোমালোকক মই কোৱা মহাপুৰুষ শংকৰদেৱৰ বিষয়ে কথাখিনি বুজি পাইছা। এতিয়া আমি কবিতাটোৰ মাজলৈ আগবাঢ়োঁ। শিক্ষাৰ্থীসকল, তোমালোকক এটা কথা ক'বলৈ পাহৰিছিলোঁৱেই। মহাপুৰুষ শংকৰদেৱৰ অংকীয়া নাটকেইখনৰ কথা প্ৰায় আহি থাকে। মহাপুৰুষ শংকৰদেৱে সৰ্বমুঠ 6খন অংকীয়া নাটক ৰচনা কৰিছিল। তোমালোকে জানাই নহয়, মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱে ৰচনা কৰা নাটসমূহক কি বুলি কয়? অংকীয়া নাটক হিচাপে জানো আমি, হয় নাই? এতিয়া চোৱা, শংকৰদেৱৰ এই অংকীয়া নাটকেইখন ৰচনা কৰা এটা মই তোমালোকক উপায় দিছোঁ। তোমালোকে এই পকা কেৰু পাৰা এই শব্দটো মনত ৰাখিবা দেই। পকা কেৰু পাৰা, এই পকা শব্দটোৰ পৰা আহিছে পত্নী প্ৰসাদ, কা পৰা আহিছে কালীয় দমন, কে পৰা আহিছে কেলিগোপাল, ৰু পৰা আহিছে ৰৈ পৰা আহিছে ৰুক্মিণী হৰণ, পা পৰা আহিছে পাৰিজাত হৰণ, আৰু শেষত আহিছে ৰাম বিজয়। আৰু ৰাম বিজয়খনেই হৈছে মহাপুৰুষ শংকৰদেৱৰ শেষৰ ৰচনা দেই। শিক্ষাৰ্থীসকল, আমি এতিয়া কবিতাটোৰ মাজলৈ যাওঁ। শিশুলীলা পদ্যটোৰ কবি কি? মহাপুৰুষ শংকৰদেৱ। এই শিশুলীলা পদ্যটিত এটা দিনৰ কিছু অংশ বৰ্ণনা কৰা হৈছে। কি কৈছে চোৱা। দিনেক যশোদা নন্দ যায়া, আপুনি মথন্ত দধি গয়া। এদিনাখন কি কৰিলে? নন্দ যায়া মানে যশোদাৰ কথা কৈছে। নন্দ যায়া মানে নন্দৰ পত্নী যশোদাৰ কথা কৈছে। কি কৈছে? আপোন মনেৰে কি কৰিছিল? দধি মঠি আছিল, মানে দৈৰ পৰা মাখন দধি মঠি আছিল। কৃষ্ণৰ শৈশৱৰ লীলাকৈ স্মৰি, কৃষ্ণগীত গায়ন্ত সুন্দৰী। কি কৈছিল? নিজ পুত্ৰ কৃষ্ণৰ শৈশৱৰ মধুৰ স্মৃতিসমূহ স্মৰণ কৰি মনত পেলাই কৃষ্ণগীত গাই গাই কি কৰিছিল? দধি মঠি আছিল। ক্ষৌম বস্ত্ৰ পিন্ধি দৈব্যক আছে, কুটিত মেখেলা বান্ধি আছে। ক্ষৌম মানে হৈছে পাটৰ মেখেলা চাদৰ। পাটৰ মেখেলা চাদৰ পৰিধান কৰি অতি দিব্যক আছে মানে অতি স্বৰ্গীয় সুন্দৰীৰ নিচিনা লাগিছে। আৰু সেই পাটৰ বস্ত্ৰ পিন্ধি কি কৰিছে? অতি আপোন মনেৰে কৃষ্ণগীত গাই গাই কি কৰিছে? দধি মঠি আছে। পুত্ৰ স্নেহে চবে দুয়ো স্তন, আজোৰন্তে লৰে ঘনে ঘন। কি কৈছে? পুত্ৰৰ সেই কৃষ্ণৰ কথা স্মৰণ কৰি কি কৰিছে? দধি মঠি আছে। আৰু লগতে তেখেতে কৃষ্ণক স্তন মানে গাখীৰ স্তন পান কৰোৱা কথা স্মৰণ কৰি, যাৰ ফলত মানে তেখেতৰ স্তনৰ পৰা স্তনজুৰি অতি ঘনে ঘনে লৰি আছে। ৰুণ জোন কেৰুৰ কংকন, শ্ৰম জলে উজ্জ্বল বদন।
কৈছে কি কেৰু মানে হৈছে খাৰু। কৈছে দধি মঠি থাকোঁতে কি কৰিছে এনেদৰে যেতিয়া দধি মঠি আছে তেতিয়া তেখেতৰ হাতত পিন্ধা কেৰুৱে কি কৰিছে খাৰুডালে ৰুণুক চুনুক শব্দ কৰিছে। লগতে কি কৈছে চমজলে উজ্জ্বল বদন। তেখেতে যেতিয়া দধি মঠি আছিল তেখেতৰ মুখৰ পৰা কি হৈছিল ঘাম নিৰ্গত হৈছিল বা ঘাম বিৰিঙিছিল। সেই ঘামে কি কৰিছে তেখেতৰ মুখমণ্ডল উজ্জ্বল কৰি ৰাখিছে, মানে অতি ধুনীয়া দেখিছে, সেইটো কথা কৈছে। কৰ্ণত কুণ্ডল দুলে আতি খহি পৰে খোপাৰ মালতী। কি কৈছে কাণত, কৰ্ণত মানে কাণত কি কৈছে কুণ্ডল, কাণফুলি পিন্ধিছে আৰু সেই কাণফুলিযোৰ দধি মঠি থাকোঁতে কি কৈছে দুলি আছে বুলি কৈছে। লগতে খচি পৰে খোপাৰ মালতী। কৈছে কি যশোদা মাতৃয়ে যি খোপাত মালতী ফুল পৰিধান কৰিছিল সেই কি কৈছে সেই দধি মঠি থাকোঁতে খোপাৰ পৰা সৰি পৰিছে বুলি কৈছে। এহিমতে মথন্তে পয়াসী মাওক ধৰিলে কৃষ্ণে আহি। সেইদৰে দধি মঠি থাকোঁতে সেই সময়তে কি কৰিলে পুত্ৰ কৃষ্ণই আহি মাকক সাৱটি ধৰিলে বুলি কৈছে। মথনিত ধৰিয়া নিষেধি মঠিবাকো নেদে আৰু দধি। মথনি মানে হৈছে দধি মঠিব বা মাখন তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ এডাল লাঠি দেই। তোমালোকৰ শব্দ অৰ্থত এইটো দিয়াই আছে দেই। গাখীৰ কুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলিকে কি বুলি কয় মথনি বুলি কয়। আৰু কৃষ্ণই আহি কি কৰিলে সেই মথনিত ধৰি কেনে মথনিডাল ধৰিছে আৰু কি কৈছে মাতৃক আৰু দধি মঠিবলৈ মানা কৰিছে বা বাধা দিছে। হাচি কোলে লয়া নন্দ যায়া দিলা স্তন পুত্ৰ মুখ ছায়া। কি কৈছে যেতিয়া কৃষ্ণ আহি মথনিত ধৰি বাধা দিলে সেই সময়তে কি কৰিলে নন্দজায়া মানে যশোদাই অতি হাঁহি মুখেৰে কি কৰিলে কৃষ্ণক কোলাত ল'লে আৰু গাখীৰ পিবলৈ মানে স্তন পিবলৈ গাখীৰ খাবলৈ দিলে। শিক্ষাৰ্থীসকল ইয়াৰ পিছৰখিনি চোৱা। কি কৈছে দেখোনতে উঠলি দুগ্ধ পৰে পুত্ৰই গৈলন্ত লৰে। কি কৈছে যেতিয়া মাতৃ যশোদাই কৃষ্ণক গাখীৰ খুৱাই আছিল সেই সময়তে মাতৃৰ মনত পৰিলে কি গাখীৰ উতলি পৰিছে। তাতে কি সেই কথা গম পাই কি কৰিলে যশোদা মাতৃ কৃষ্ণক গাখীৰ খাবলৈ এৰাই তাতে থৈ কেনে কি হ'ল গাখীৰ উতলি পৰা গাখীৰখিনি নমাবলৈ গ'লগৈ। স্তন পিবে নাপায়ো কৃষ্ণ কাম্পে কোপে অৰুণ অধৰ। মাতৃ যশোদাই কৃষ্ণক তেনেদৰে এৰি থৈ যোৱা দেখি কি হ'ল কৃষ্ণই গাখীৰ খাবলৈ নাপায় কাম্পে কোপে অৰুণ অধৰ, মানে কৃষ্ণ সেই ৰঙা উজ্জৰি খঙত কঁপিবলৈ ধৰিলে। দখন কামুৰি আতি চান্দ শিলায়ে ভাঙিলা দধি ভাণ্ড। কি কৈছে দখন কামুৰি মানে দাঁত কামুৰি অতি খঙেৰে কি কৈছে শিলেৰে কি কৰিলে দধি ভাণ্ড, য'ত মানে দৈ মাখন আদি বস্তুবোৰ থৈ দিছে পাত সেইখন ভাঙিবলৈ ধৰিলে। কিহে ভাঙিলে শিলগুটিয়ে। মহাকোপে কোঠা পখিলন্ত হিংসিয়াই লবনো ভোজন্ত। অতি খং কৰি কি কৰিলে কোঠাত প্ৰৱেশ কৰিলে আৰু লবণুসমূহ কি কৰিলে সিঁচৰিত কৰি দিলে। আহিলা যশোদা নমায় ক্ষীৰ দক্ষ সান্দি ভাঙিলা দধি। মাতৃ যশোদাই যেতিয়া ক্ষীৰ নমাই আহিলে জুইৰ পৰা তেতিয়া দেখিলে যে কৃষ্ণই কি কৰিছে দধিসমূহ ভাঙিলে। জানিলা পুত্ৰই কৰ্ম গোপী আহিয়া দেখিয়া পক্ষী কুপি। কি কৈছে মাতৃ যশোদাই সেই দধিসমূহ লণ্ড ভণ্ড কৰি ভাঙি থকা দেখি গম পালে যে এয়া আন কোনো নহয় ইয়াত গোপী বুলি যশোদা মাতৃৰ কথা কৈছে নিজ পুত্ৰ কৃষ্ণই কৰিছে। আৰু কি কৰিলে হাঁচিয়া দেখিলা পক্ষী কুপি, অতি মনে মনে কি কৰিলে খুপি মানে মাতৃ যশোদাই অতি মনে মনে গৈ ৰুমত গৈ দেখিলে যে কৃষ্ণই কি কৰিছে চোৱা উৰল পৰিয়ে বচি হৰি ভোজন্ত লবনো চুৰি কৰি। কি কৈছে কৃষ্ণই সেই দধি পাত্ৰসমূহ বান্ধি কি কৰিছে উৰলত বহি কি কৰিছে লবনো খাই আছে। সিকিয়াৰ পৰা নমাই আনি বানৰকো দিলে দেন্ত দলি মাৰি। ইয়াত সিকিয়া মানে হৈছে কোনো বস্তু আঁৰি থবৰ বাবে ৰছীয়ে প্ৰস্তুত কৰা এবিধ সঁজুলি বা জৰী। তোমালোকে হয়তো দেখিছে যেতিয়া দৈৰে কি গাখীৰ পৰা বনোৱা দৈ মাখন আদি ওপৰত কি কৰে আঁৰি থবৰ কাৰণে ব্যৱহাৰ কৰে এক প্ৰকাৰৰ সঁজুলি। দেখিছে কি আৰু সিকিয়াৰ পৰা নমাই আনি সেই দৈ মাখনসমূহ কি কৰিলে বান্দৰকো দলি মাৰি
খাবলৈ দিলে। শংকিত নয়নে নাহি হাৰি দেখিয়া যশোদা লৈলা বাৰী। যেতিয়া দেখিলে যে পুত্ৰই কি কৰিছে, সিকিয়াৰ পৰা নামি আনি লৱণ খাইছে, লগতে কি কৰিছে বান্দৰকো দলি মাৰিছে, তেতিয়া অতি শংকিত নয়ন অতি খঙেৰে মানে কি কৰিলে, কৃষ্ণক মাৰিবৰ কাৰণে কি কৰিলে, বাৰী মানে লাঠি দাঙি ল'লে। মাৰিবে আচন্ত জানি দৰে দিলা লৰ নামি উৰলে। যেতিয়া কৃষ্ণই গম পালে মাকে হাতত লাঠি লৈছে, তেতিয়া কি কৰিছে, কৃষ্ণই কি কৰিছে উৰলৰ পৰা নামি পলাবলৈ দৌৰিব ধৰিছে। পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাওক নেদন্ত। মানে কৃষ্ণ আগে আগে দৌৰিব ধৰিছে আৰু মাতৃ যশোদাই পিছে পিছে দৌৰিব ধৰিছে। আৰু মাতৃ যশোদাই মাৰিব বুলি কৃষ্ণই কি কৰিছে, মাকক লগ নিদিছে। এইডোখৰতে এই দুটা বাক্যতে আমি শ্ৰীকৃষ্ণ যে ত্ৰিজগতৰ পতি সেই কথা আমি ক'ব পাৰোঁ। তোমালোকৰ এই শিশুলীলা কবিতাটোত মহাপুৰুষজনে শিশুৰ কৃষ্ণৰ দুমুখীয়া চৰিত্ৰ বৰ্ণনা কৰিছে। এটা হৈছে এজন যশোদা মাতৃৰ সাধাৰণ পুত্ৰৰূপে ইয়াত দাঙি ধৰিছে, যি মাকৰ স্তন মানে গাখীৰ খাবলৈ নাপায় ঠেহ পাতিছে। আৰু দ্বিতীয়তে যেতিয়া মাতৃ ভয়ত কৃষ্ণই দৌৰিছে, তেতিয়া মানে অনেক কষ্ট কৰিও মাতৃয়ে কি কৰিছে, কৃষ্ণক ধৰিব পৰা নাই। ইয়াৰ পিছত চোৱা, জাকযোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। ইয়াত কি কৈছে, কৃষ্ণ অচয় ৰূপটো বৰ্ণনা কৈছে যিবোৰ অনেক যোগীসকলে অনেক ধ্যান কৰিও যিগৰাকী পৰম দেৱতাক লগ নাপায়, সেইজনে আকৌ কি কৈছে, মাতৃৰ ভয়ত কৃষ্ণই পলাব ধৰিছে, সেই কথা কৈছে। পুত্ৰকে দেখন্ত মহাসতী চূৰ্ণী ভয়ে আক্ৰমিলা গতি। পুত্ৰক খেদি থাকোঁতে এনেদৰে মাতৃ যশোদাই কৃষ্ণক মাৰিবৰ কাৰণে খেদি থাকোঁতে কি হৈছে, চূৰ্ণী ভয়ে মানে তপিলাৰ ভয়ত কি হৈছে, বহি পৰিছে বুলি কৈছে। বেগতে মেলান ভৈল খোপা খচি পৰে মালতীৰ খোপা। অতি বেগেৰে কৃষ্ণক ধৰিবলৈ দৌৰি ফুৰোঁতে কি কৈছে, যশোদা মাতৃৰ খোপা খহি পৰিছে আৰু খোপাত মাৰি থোৱা মালতী ফুলো তললৈ সৰি পৰিছে, সেই কথা কৈছে। গোবিন্দে মাৱৰ শ্ৰম দেখি ৰহিল কাদন্তে মুদি আখি। কি কৈছে, কৃষ্ণই কি কৈছে, মাতৃ শ্ৰম দেখি, মাতৃ কষ্ট দেখি কি কৈছে, অলপ কন্দামূৰা হৈ কেনে আহি মাকৰ হাতত ধৰা দিছে, কৈছে। সভয় নয়ন শান্ত দৰে যশোদা ধৰিলা আহি কৰে। আৰু কি কৰিলে, সেই সময়তে মাতৃ যশোদাই কৃষ্ণক ধৰিলে। ভাণ্ড ভাঙে আৱে যাইবি কোঠা খাইব আজি কৃষ্ণ তোৰ মাথা। সেই সময়তে কি কৈছে, মাতৃ যশোদাই কৃষ্ণক ধৰিলে আৰু গালি পাৰিছে আৰু কৈছে কি, তই মোৰ হান্দিসমূহ ভাঙি এতিয়া ক'ত যাবি বুলি কৈছে। সকলো লবনো কৈলি নাখ শুনি প্ৰভু ভৈলা মহাতাখ। মাতৃ যশোদাই যেতিয়া কৃষ্ণক গালি পাৰিছে আৰু ধৰিলে মাৰিবৰ কাৰণে, তেতিয়া কি হৈছে, প্ৰভু কৃষ্ণ কি হৈছে, ভয়ত কঁপি উঠিছে, মহাতাখ অতি ভয় কৰিছে। দেখি বাৰী এৰিলাহ সতী কৃষ্ণক বান্ধৱে ভৈলা মতি। সেই কৃষ্ণৰ ভয় খোৱা দেখি কি কৰিলে, মাতৃ যশোদাই লাঠিডাল পেলাই দিলে আৰু কৃষ্ণক বান্ধিবৰ কাৰণে উৰলত বান্ধিবলৈ ধৰিলে। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ম ব্ৰহ্ম জগতৰ ঈশ্বৰ। এই বাক্য দুহাৰিত কি কৈছে, শ্ৰীকৃষ্ণ যে ত্ৰিজগতৰ প্ৰতি তেখেতৰ আদি অন্ত নাই, সেই কথা কৃষ্ণ অচয় ৰূপটো বৰ্ণনা কৰিছে। তেখেত যে ত্ৰিজগতৰ প্ৰতি, সেই কথা আমি ইয়াত গম পাইছোঁ। তাহংক তৰণ মানি বোলে যশোদা বান্ধন্ত উদুখৰে। কি কৈছে, সেই ত্ৰিজগতৰ প্ৰতি শ্ৰীকৃষ্ণৰ প্ৰকৃত মহিমা বুজিব নোৱাৰি কি কৰিছে, কৃষ্ণক নিজৰ পুত্ৰৰূপে কি কৰিছে, যশোদা মাতৃ গ্ৰহণ কৰিছে। আৰু কি কৰিছে, আৰু যশোদাই কি কৰিছে, কৃষ্ণক উৰলত বান্ধিবলৈ ধৰিছে। বান্ধন্ত কৃষ্ণক আনি ধৰি নোজোৰে আঙুলো দুই জৰি। কি কৈছে, কৃষ্ণক ধৰি আনি যেতিয়া উৰলত বান্ধিব ধৰিছে, তেতিয়া কি কৈছে, প্ৰতিবাৰতে দুই আঙুল জৰি
কি হৈছে চুটি হৈছে এই কথাষাৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপটো বৰ্ণনা কৰিছে যদিও মহাপুৰুষজনে প্ৰথম অৱস্থাত শ্ৰীকৃষ্ণৰ কি কৈছে এজন সাধাৰণ শিশুৰূপে আৰু স্তন পিবলৈ নেপায় মাতৃ যশোদাৰ ওপৰত যি ঠেহ কৰিছে সেই কথা বৰ্ণনা কৰিছে কিন্তু পিছত যেতিয়া যশোদা মাতৃৰ উৰলত কৃষ্ণক বান্ধিবলৈ ধৰিছে তেতিয়া যে প্ৰতিবাৰতে কি কৈছে 2 আঙুল জৰি কম হৈছে সেই কথাই কি কৈছে কৃষ্ণৰ ঐশ্বৰিক ৰূপটো বৰ্ণনা কৰিছে শিক্ষাৰ্থীসকল আশা কৰোঁ তোমালোকে এই পাঠটি বুজি পালা পদ্ধতি অসমীয়া ভাঙনিসমূহ বুজি পালা আমি পিছৰ ক্লাছত এই পদ্ধতিৰ যিসমূহ প্ৰশ্ন উত্তৰ আছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম